নমস্কাৰ, মই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। হয়, যিসকলে এবাৰ চিটেট দিম বুলি ভাবিছে তেওঁলোকৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। সকলোৰে লেংগুৱেজ আৰু লেংগুৱেজটোৰ মাজত বহুখিনি খেলমেল থাকে, গতিকে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। চিটেটত লেংগুৱেজ আৰু লেংগুৱেজটো দুখন পেপাৰ থাকে। আমি যিহেতু অসমৰ, গতিকে আমাৰ লেংগুৱেজটো অসমীয়া হোৱাটো প্ৰয়োজন আৰু লেংগুৱেজটোতো ইংলিছ অথবা হিন্দী ল'লেও হয়। হয়, লেংগুৱেজৰ বাবে কি পঢ়িব বা লেংগুৱেজটোৰ বাবে কি পঢ়িব মই তাৰ বিষয়ে ভিডিঅ'টো আনিছোঁ। লেংগুৱেজ 1 আছামিজ। হয়, লেংগুৱেজ 1 আছামিজত 15 নম্বৰ আপোনাৰ পেছেজ আহে আৰু 15 নম্বৰ পেডাগজি আহে। আপোনালোকে পেছেজকেইটাটো কৰিব পাৰিব, কিন্তু পেছেজকেইটা কৰিবলৈ আপোনালোকে কিছুমান বস্তু জানিব লাগিব, যেনেকৈ আমাৰ চিলেবাছত থকা গ্ৰামাৰখিনি। হয়, এই অসমীয়া যিকেইটা 30টা প্ৰশ্ন আহে তাৰ 15 নম্বৰ পেছেজ কৰিবলৈ আমি গ্ৰামাৰৰ কিছুমান টপিক জানিব লাগে। মই কি আহে তলত দিছোঁ, আপোনালোকে চাওক। উপসৰ্গ, অনুসৰ্গ, আকৌ আপোনাৰ লিংগ, বচন, সন্ধি, অলংকাৰ, প্ৰত্যয়, বিভক্তি, জতুৱা ঠাঁচ, পদ আৰু ইয়াৰ প্ৰকাৰ, এই সকলোবোৰ অহা দেখা যায়। প্ৰতি বছৰে পৰীক্ষাত আহে পদ আৰু ইয়াৰ প্ৰকাৰবোৰৰ পৰা এটা প্ৰশ্ন আহে, মানে ধৰক বিশেষ্য পদৰ প্ৰকাৰবোৰ দি দিব। অপশ্যনত থাকিব আপোনালোকৰ শব্দটো কোনটো হয়, কি বুজাইছে এনেকুৱা দিব, আৰু অলংকাৰৰ ওপৰত প্ৰশ্ন আহে। গতিকে আপোনালোকে কবিতাৰ প্ৰশ্নকেইটা কৰোঁতে আপোনালোকে অলংকাৰকেইটা জানিব লাগে। তলত মই আগতে অহা দুটা এনেকুৱা পেছেজ দিছোঁ, যাৰ পৰা আপোনালোকে আইডিয়া এটা ল'ব পাৰিব যে কেনেকুৱা প্ৰশ্ন আহে। গতিকে আপোনালোকে পেপাৰখন চাওক। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰেই পৰীক্ষাৰ পেপাৰত অহা দেখা যায়। হয়, আপোনালোকে 15 নম্বৰ যদি পায়ো পেডাগজিত যদি ভাল নম্বৰ নাপায় আপোনালোকৰ নাম্বাৰটো কম হৈ যায়। পেডাগজি 15 নম্বৰ ক'ৰ পৰা পঢ়িব? হয়, পেডাগজিৰ বাবে আপোনালোকে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰিব পাৰে। হয়, এই প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যনবোৰেই একেধৰণৰ প্ৰশ্ন নাহিলেও উত্তৰবোৰ কিন্তু প্ৰায় একেধৰণে অহা দেখা যায়। আপোনালোকে সেই প্ৰশ্নত অহা অপশ্যনবোৰৰ যিবোৰ অপশ্যন থাকে অপশ্যনবোৰ পঢ়িব। সেই অপশ্যনটোৰ কি বুজায়, সেই অপশ্যনটোৱে কেনেকুৱা ধৰণৰ ভাৱ প্ৰকাশ কৰে বা তাৰ অৰ্থ কি, সেই অপশ্যনটোৰ ওপৰত যদি আপোনালোকে ডিটেইলছ এনালাইচিছ কৰে তেতিয়া আপোনালোকে পাব। হয়, তাৰ অৰ্থটো কেনেকৈ জানিব? আপোনালোকে এই অসমীয়াৰ অৰ্থবোৰ জানিবৰ কাৰণে আপোনালোকে ইংলিছ টাৰ্মটো চাব পাৰে। হয়, প্ৰতিখন লেংগুৱেজৰে পেডাগজি প্ৰশ্ন একে থাকে, ইংলিছ, হিন্দী আৰু আছামিজ। আপোনালোকে যদি ইংলিছটো ইজি পায় তেতিয়া অসমীয়া পেডাগজিকেইটাৰ সলনি ইংলিছ পেডাগজিকেইটাও কৰিব পাৰে। তেতিয়া ইংলিছ পেডাগজি যিহেতু অৰ্থবোৰ আমি গুগল কৰিলেও গম পাম, তেতিয়া অলপ আমি জানিব পাৰোঁ। আকৌ ইংলিছো তেনেকৈ লেংগুৱেজটোৰ লগত আমাৰ লেংগুৱেজটোৰ অসমীয়াৰ পেডাগজিবোৰ মিল থাকে। হয়, পেডাগজিৰ বাবে কি পঢ়িব? পেডাগজিৰ বাবে আমি চাব পাৰোঁ আমাৰ এটা অসমীয়া চেনেল আছে ডিজিটেল আছাম, তাত আগৰ বিভিন্ন প্ৰিভিয়াছ ইয়েৰৰ পেপাৰবোৰ ছল্ভ কৰি থোৱা আছে আৰু অলপ বুজাই থোৱা আছে। আপোনালোকে যদি সেই ভিডিঅ'বোৰ চাই তাত থকা চিটেটৰ বাবে তেতিয়া অলপ আইডিয়া পাব। আৰু লগতে আমাৰ লেটছ লাৰ্ণত হিমাংশী সিং মেমে পঢ়োৱা এনেকুৱা আপোনাৰ এটা প্লে'লিষ্ট পাব, য'ত ইংলিছ পেডাগজি পঢ়াই থোৱা আছে, বা আপোনালোকে যদি হিন্দী পঢ়িম বুলি ভাবে হিন্দীও পঢ়িব পাৰে। হিন্দীৰো বহুতো আপোনালোকে এনেকুৱা মেটেৰিয়েলছ পাব। তাৰ লগতে আৰু এনেকুৱা শচীন একাডেমিটো মই যিটো আপোনাৰ স্ক্ৰীণত দি দিছোঁ, এই মেমগৰাকীয়ে পঢ়োৱা ভিডিঅ' আপোনালোকে পাব। গতিকে এই ভিডিঅ'কেইটাও আপোনালোকে চাব পাৰে, যাতে ইংলিছটো আপোনালোকে ষ্ট্ৰং কৰি লয়। কাৰণ ইংলিছ পেডাগজিটো ষ্ট্ৰং কৰিলে আপোনালোকে অসমীয়া পেডাগজিটো ভাল নম্বৰ পাব পাৰিব। আপুনি যদি ভালকৈ চায় তেতিয়া দেখিব যে পেডাগজিৰ প্ৰশ্নবোৰ প্ৰায় একেই, কিন্তু ভাষাটো বেলেগ। গতিকে আপোনালোকে যদি অসমীয়াৰ ভালকৈ সমল পোৱা নাই তেতিয়া আপোনালোকে ইংলিছ পেডাগজি পঢ়িব পাৰে আৰু নিজৰ পেডাগজিটো ষ্ট্ৰং কৰিব পাৰে। কাৰণ পেডাগজিটো ভাল হ'লে এটা ভাল নম্বৰ পাব পাৰে। গতিকে মই যিখিনি পৰামৰ্শ দিবলগীয়া আছিলে আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে যদি এইখিনি মানি চলে লেংগুৱেজত এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। মই এটা আপোনালোকলৈ পেডাগজি প্ৰশ্ন আগবঢ়াইছোঁ। আগতে অহা এনেকুৱা এটা প্ৰশ্ন আহে, আপুনি ইয়াত যদি প্ৰশ্নটো চায়, প্ৰশ্নটোতকৈ অপশ্যনকেইটা চাওক। প্ৰথমটো হৈছে সব্যভাষিক পদ্ধতি, স্বাভাৱিক অভিগম, যোগাযোগমূলক অভিগম, প্ৰত্যক্ষ পদ্ধতি। আপোনালোকে গোটেইকেইটা কি যদি ভালকৈ জানে তেতিয়া আপোনালোকে চাব এই অপশ্যনকেইটাই আৰু 2-3টা প্ৰশ্নত আপোনালোকে পাব। তেতিয়া আপোনালোকে কোনটো হ'ব এনচাৰটো কুৱেশ্যনৰ লগত মিলাই চালে গম পাব। গতিকে মই সেইকাৰণে কৈছোঁ যে আপোনালোকে যদি অপশ্যনৰ পৰা পঢ়িব যায় তেতিয়া কিন্তু বহুত সুবিধা হয়। আৰু যিহেতু পেডাগজি প্ৰশ্নবোৰ শিক্ষাৰ্থীৰ লগতে জড়িত, গতিকে আপোনালোকে কিছুমান প্ৰশ্ন অসমীয়াত পঢ়িও ভালকৈ কৰিব পাৰিব। কিন্তু অসমীয়াত পঢ়িলে এনেকুৱা লাগে গোটেইকেইটা প্ৰশ্নই যেন ইয়াৰ লগত মিল আছে। গতিকে আপোনালোকে কিছুমান শব্দ অসমীয়াৰ ইংলিছ শব্দ নাজানিবও পাৰে। সেইকাৰণে ইংৰাজীটো পেডাগজিটো পঢ়ি উপকৃত হ'ব পাৰে, যিহেতু পৰীক্ষাত 2টা লেংগুৱেজতে প্ৰশ্ন আহে।